শনিবাৰে বকলীয়াঘাট আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখে দি হাওৰাঘাট অক্ৰেঙত কৰায়ত্ব কৰে দুটা গৰু চোৰৰ লগতে এখন I-10 বাহন আৰু দুটা বলদ গৰু। আৰক্ষী অহাৰ উমান পাই গৰুৰ চোৰৰ দলটো পলায়ন কৰাৰ চেষ্টা কৰোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাহনখন। গাঁৱৰ ৰাইজে খেদি খেদি আটক কৰে দুটা গৰু চোৰৰ লগতে AS04T4500 নম্বৰৰ এখন গ্ৰেণ্ড I-10 বাহন লগতে এহাল বলদ গৰু। বাহনখনত কঢ়িয়াই আনিছিল দুটাকৈ চুৰি বলদ গৰু। চালক ৰকিবুল হুছেইন, ৰছিদুল হুছেইন, হাছিকুল হুছেইনৰ লগতে জুনেইদ আহমেদ নামৰ চাৰিজনৰ দুজনক আৰক্ষীয়ে কৰায়ত্ব কৰে। আটক কৰা দুটাক অধিক তথ্যৰ বাবে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য, আটাইকেইটা গভাইত চোৰৰ ঘৰ নগাঁও জিলাৰ ৰূপহী। কি কাৰণে ধৰিছে তোমালোকে? গৰু চুৰি কৰাৰ কাৰণে। গৰু লুট দি পেলাই আহি আছোঁ, এই ৰাস্তা দি পেলাই। পিছত সেইফালে আমাক থিয় কৰাবলৈ ছিগনেল দিছিলে, এই ড্ৰাইভাৰটোৱে থিয় হোৱা নাই, আকৌ ইয়াৰ পৰা টাইডিং ঘূৰাই গুচি আহিল। গ্ৰেণ্ড I-10 দুটা। পিছত ড্ৰাইভাৰটোৱে বেলেগ ৰাস্তা দি সোমাই দিলে। পিছত পুলিচে কিমান দিনৰ পৰা কৰি আছোঁ? মই 2 দিন ধৰি আহিছোঁ সিহঁতৰ লগত। টোটেল কেইটা গৰু নিছোঁ এতিয়ালৈকে চুৰ কৰি? আমি নিয়া নাই, কালি আহিছোঁ, কালি ধৰা পৰি গ'লোঁ। গৰুটো ক'ৰ পৰা উঠাইছিলি? গৰু এইটো কি কয়, এইটো কাৰ্বিগাঁও। কাৰ্বিগাঁও, অঁ। কি মতা গৰু ন? মতা গৰু। নাম কি আপোনাৰ? নাম কি? মোৰ নাম ৰাকিবুল হুছেইন। আৰু বাকী কেইজনৰ নাম কি? জুনাইদ আহমেদ, আশিকুল ইছলাম, ৰছিদুল হুছেইন। চাৰিটা। তেওঁলোকৰ ঘৰ ক'ত? ৰূপহী, আৰু ৰূপহীৰ পৰা অকণমান দূৰত আছে আশিকুলৰ ঘৰটো, সেইটো অকণমান দূৰত ৰূপহীৰ পৰা। আমাৰ ঘৰ ৰূপহী নতুন বজাৰ। বহুত দিন ধৰি কৰি থাকে। এই কালি মানুহ নাই বুলি সেইটো কৈ আমাক দুটাক মাতি আনিছে, মই আৰু সেইটো আহিলোঁ। পিছত সিহঁত আমাক দুটাক পেলাই থৈ পেলাই গাড়ীটো এক্সিডেণ্ট কৰি সিহঁত গুচি গ'ল, আমি যাব পৰা নাই।